অনুষ্ঠান চিত্ৰনগৰ টংলাত আমি আয়োজন কৰিছোঁ। সাংবাদিক ধনেশ্বৰ ৰাভা সোঁৱৰণী অনুষ্ঠান চন্দ্ৰ, কথা কবিতা গীত নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান চন্দ্ৰ। প্ৰথম কাৰ্যসূচী আমি বন্তি প্ৰজ্বলন আৰু মাইলাৰ্পণ, এই শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ টংলা সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যানৰ উদ্যান পৰিচালনা সমিতিৰ সভাপতি মাননীয় সতীশ্বৰ বৰুৱা ছাৰক, তেখেতক আমাৰ টংলা প্ৰেছ ক্লাবৰ সম্পাদক অৰূপ বৰুদেৱক আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগে লগে আমি বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে টংলা সাহিত্য সভাৰ সন্মানীয় সভাপতি লগতে বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যানৰ উদ্যান পৰিচালনা সমিতিৰ সভাপতি তথা সতীশ্বৰ বৰুৱা ছাৰক মই অনুৰোধ জনাইছোঁ। তাতে পৰি গ'লে আৰু গোটেই পানী পৰিল নহয় পানীটো পিছৰ বাগান আছিল এতিয়া আছে। লগে লগে আমি পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় ভূপেন ৰাভা ছাৰক। পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টংলা সাহিত্য সভাৰ উপসভাপতি মাননীয় তপেশ্বৰ ৰাভা ছাৰক। পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টংলা কবি সন্মিলনৰ সন্মানীয় সম্পাদক ছাৰক। পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টংলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক জয়ন্ত দাসক। পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টংলা প্ৰেছ ক্লাবৰ সম্পাদক তথা চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ শিক্ষক অৰূপ বৰুক। আমি পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ গিৰহ ফটকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ ৰাভা ছাৰক। সন্মানীয় আমাৰ কেইগৰাকীমান অভিভাৱক আছে, আমাৰ বনুৰাম ৰাভা, ধ্ৰুৱজ্যোতি ৰাভা, বসন্ত ৰাভা, ভৱ ডেকা। আমাৰ এই অঞ্চলৰ এগৰাকী শিক্ষক তথা শিল্পী শ্ৰদ্ধা কমলেশ্বৰ ৰাভা ছাৰকো আমি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু এই অঞ্চলৰ বাতৰি কাকতৰ সন্মানীয় বিতৰক ছবিৰ ৰয় আৰু ৰাজু জোৱাদাৰ দেৱকো আমি আমন্ত্ৰণ জনাইছোঁ। আমি ভৱেন বড়ো, ৰাজীৱ ৰাভা আমি তেখেতসকলকো পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভা সোঁৱৰণী অনুষ্ঠান চন্দ্ৰৰ আজি প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু মাইলাৰ্পণ এই শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাৰ সতীশ্বৰ বৰুৱা ছাৰক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দেৱকো মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ ভিতৰত ফটকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, তেওঁৰ লগত ছাত্ৰ ছাত্ৰীসকল,
আমাৰ টঙলা কবি সমাজৰ মহোদয় টঙলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ অৱসৰী অধ্যক্ষ ৰাভা ছাৰ, উপতীৰ্থ টঙলা সাহিত্য সভাৰ সভাপতি সতীৰ্থ ৰাভা, জয়ন্ত দাস, আমাৰ আন এগৰাকী শিল্পী শিক্ষক কমলেশ্বৰ ৰাভা, এই শিশু উদ্যানৰ লালন পালন কৰা বা শিশু উদ্যানৰ মূল ভূতা নাৰায়ণ ডেকা, প্ৰতীক আৰু অৰূপ, টঙলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা অভিভাৱক অভিভাৱিকাসকল, আজি আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা এগৰাকী অক্লান্ত সমাজকৰ্মী ধনেশ্বৰ ৰাভাৰ পঞ্চম মৃত্যুবাৰ্ষিকী। 5 বছৰ আগতে আমি তেওঁক অকালতে হেৰুৱাইছিলোঁ আৰু এই ধনেশ্বৰ ৰাভাৰ সোঁৱৰণত বছৰি টঙলা প্ৰেছ ক্লাবে এটা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু মোৰে সৌভাগ্য যে এই অনুষ্ঠানসমূহত গোটেইকেইটা অনুষ্ঠানতেই মই উপস্থিত থকাৰ সৌভাগ্য হৈছে। ধনেশ্বৰ আমাৰ অৰ্থ আছে, ধনেশ্বৰৰ বহুত সপোন আছে, ধনেশ্বৰৰ সমাজৰ প্ৰতি যথেষ্ট দায়িত্ব আছে, কিন্তু আমি তেওঁক অকালতে হেৰুৱাই টঙলাৰ সমাজ জীৱনত যেন এটা ডাঙৰ ক্ষতি হ'ল। কৰ্মী ধনেশ্বৰ ৰাভাক এনেকৈ আমি মানুহৰ মাজত টঙলাৰ সমাজ জীৱনত আমি জীয়াই ৰাখিব লাগিব আৰু এই প্ৰচেষ্টাত টঙলা প্ৰেছ ক্লাব আৰু চাইল্ড আৰ্ট এণ্ড আৰ্ট টঙলা কবি সমাজ এই সকলোকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধনেশ্বৰৰ স্মৃতিত অন্ততঃ বছৰি এই যে চাকিগছ জ্বলিছে, আমি যে মালা পিন্ধাইছোঁ, এইসকলৰ মাজত ধনেশ্বৰৰ পৰিচয় নাই। তেওঁলোককো ধনেশ্বৰ সম্পৰ্কে এটা বা দুটা বাক্যত আমি তেওঁলোকৰ মনত ধনেশ্বৰৰ বিষয়ে কিছু কথা অৱগত কৰাব পাৰিছোঁ, সেইটো এটা বহুত ডাঙৰ কথা। গতিকে মই আজিৰ এই অনুষ্ঠানত এই অক্লান্ত কৰ্মী আমাৰ প্ৰিয় সতীৰ্থ অকাল বিয়োগ হোৱা ধনেশ্বৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ পাই মই নিজে গৌৰৱবোধ কৰিছোঁ, বন্তিগছি জ্বলাবলৈ পাই আৰু গৌৰৱবোধ কৰিছোঁ। ধনেশ্বৰ এনেকৈ আমাৰ মাজত জীয়াই থাকক। তেওঁৰ যি কৰ্ম আছিল, তেওঁৰ যি সপোন আছিল, সেই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে টঙলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সুযোগ হাতত লওক, তাকে কামনা কৰিছোঁ। আৰু মোক এইখিনি ক'বলৈ দিয়াৰ কাৰণে মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যিটো অনুষ্ঠান ছন্দ, কথা, কবিতা, গীত গীতৰ এটা অনুষ্ঠান, আৰম্ভণিতে বতৰে আমাক অলপমান উজুতি খুৱাইছে যদিও বতৰ আমি ফৰকাল আকৌ পাইছোঁ। আমি ভাবিছোঁ যে শিশুসকলৰ যি প্ৰতিভা, সেই প্ৰতিভা তেওঁলোকে ঠিক এনেকৈয়ে মানুহৰ আগত দাঙি ধৰিবৰ কাৰণে তেওঁলোকক তত্ত্বাৱধায়কৰ দৰকাৰ। ইংৰাজীত এটা গাইড বুলি কোৱা হয় আৰু সেই গাইড প্ৰতিঘতে সৰুভতে দিছে বা দিবৰ কাৰণে যত্ন কৰিছে আৰু ঠিক এনেকুৱাকৈ ওলাই আহি কণ কণ শিশুসকলক যি সৃষ্টিশীল কামত, ক্ৰিয়েটিভ এক্টিভিটিছ, সৃষ্টিশীল কামত নিয়োজিত কৰিবৰ কাৰণে, মনোনিৱেশ কৰিবৰ কাৰণে যি তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাত আমি সাধুবাদ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শিশুসকলৰ এই প্ৰতিভা আজি তেওঁলোকে যি নৃত্য কৰিব বা কবিতা এটা পাঠ কৰিব বা কিছু কথা বা বক্তৃতা তেওঁলোকে দিব বা তেওঁলোকে ইয়াতে আৰম্ভণি কৰিব, ইচ্ছা কৰিব, সেই ইচ্ছাটোৱেই এটা সময়ত তেওঁলোকৰ
সপোন, তেওঁলোকৰ জীৱনৰ লক্ষ্য, তেওঁলোকৰ জীৱনৰ উদ্দেশ্য আৰু সমাজখনলৈ দিব পৰা তেওঁলোকৰ কিছু কামৰ নমুনা এই হৈছিলোঁ তেখেতৰ স্মৃতি ৰুমখন বা তেখেতক জীয়াই ৰখাৰ কাৰণে আমি টংলা প্ৰেছ ক্লাবে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমি উদ্যোগ লৈ আহিছোঁ। এইবুলি যদিও আমি এটা কাৰ্যসূচী লোৱা নাই, সেই কাৰ্যসূচী হ'ল ধনেশ্বৰ ৰাভা সমাজত আমি মানৱতা বঁটা বা সাংবাদিকতাৰ বঁটা, সমাজকৰ্মী বঁটা আৰু খেলুৱৈ বঁটা আমি প্ৰদান কৰি আহিছোঁ তেওঁবোৰত। এইবুলি আমি অকণমান কাৰিকৰী বিজুতিৰ কাৰণে আমি কৰা হোৱা নাই। বাৰু তেওঁক আমি তথাপিও তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আজি এই অনুষ্ঠানটি আমি বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যানত অনুষ্ঠিত কৰিছোঁ। আৰু এই বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যান আমাক অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগখন দিয়াৰ বাবে আৰম্ভণিতে আমি তেখেতসকলক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আমি আজি এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ এই অনুষ্ঠানৰ লগতে ওদালগুৰি জিলা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক আমি মঞ্চত আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ওদালগুৰি জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক দিবাকৰ বৰা ছাৰক। তেখেত আমাৰ বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যানৰ লগতে জড়িত আৰু লগতে টংলা অভিযানৰ সভাপতি সন্মানীয় শৌকীন্দ্ৰনাথ বৰা ছাৰক আমি অনুৰোধ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি চিনাকি কৰাই দিব বিচাৰিছোঁ, চিনাকি ধৰা আদৰণি জনাব বিচাৰিছোঁ ওদালগুৰি জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক মাননীয় দিবাকৰ বৰা ছাৰ। তেখেতক এই আঁচনি কলম গামোচাৰে গ্ৰহণ কৰিছে কবিতা ৰাভাই। লগে লগে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ টংলা কবি সন্মিলনৰ সভাপতি সন্মানীয় শৌকীন্দ্ৰনাথ বৰা ছাৰ। তেখেতকো এয়া পাপৰি ৰাভাই আদৰি জনাইছে। চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ জিৰুৱা পুনকিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় জিতেন্দ্ৰ ৰাভা ছাৰ। এয়া ধুম চহৰীয়া চাৰু চহৰীয়া এগৰাকী বৰনামৰ পাঠক ইয়াত চাৰু চহৰীয়াই আমাৰ আদৰি জনাইছে। আমি চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ টংলা কবি সন্মিলনৰ সন্মানীয় সম্পাদক এগৰাকী বিশিষ্ট লেখক মাননীয় জ্যোতিপ্ৰসাদ কলিতাদেৱ। অনিমা ৰাভাই আদৰি জনাইছে। আমি চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ টংলা অঞ্চলৰ এগৰাকী লেখক তথা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় প্ৰবীণ কুমাৰ ৰাভা ছাৰক। তেখেতক পাপৰি ডেকাই আদৰি জনাইছে। আমি চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ টংলা সাহিত্য সভাৰ সন্মানীয় উপসভাপতি মাননীয় অফিচাৰ ৰাভা ছাৰ। তেখেতকো আমাৰ কবিতা ৰাভাই কলম গামোচাৰে আদৰি জনাইছে। চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ টংলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা এগৰাকী কবি মাননীয় জয়ন্ত ৰাজদেৱ। তেখেতকো এখন কলম গামোচাৰে আদৰি জনাইছে লীনা ৰাভাই। আমি চিনাকি তথা কৰিছোঁ ওদালগুৰি জিলাৰ কণ্ঠ তথা শিক্ষক মাননীয় কমলেশ্বৰ ৰাভা দেৱ। তেখেতকো এখন কলম গামোচাৰে আদৰি জনাইছে চাৰু চহৰীয়া। আমি চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ আমাৰ বিশ্ব মহাবীৰ চিলাৰায় শিশু উদ্যান পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক তথা এগৰাকী বিশিষ্ট সাংবাদিক মাননীয় নাৰায়ণ ডেকাদেৱ। তেখেতকো আমি এয়া আদৰি জনাব বিচাৰিছোঁ। আদৰি জনাইছে পাপৰি ৰাভাই। লগে লগে আমি চিনাকি তথা আদৰি জনাব বিচাৰিছোঁ যি দুগৰাকী ব্যক্তিয়ে
আমাৰ অঞ্চলটো ঘৰে ঘৰে গৈ বোকা পানী গছকি খচকি জ্ঞান বিতৰণ কৰি থৈ তেওঁলোক দুজন হ'ল সন্মানীয় ৰাজু জোৱাদাৰ আৰু সন্মানীয় ছবিৰ তেখেতসকলকো আমি আমাৰ ফালৰ পৰা সামান্যভাৱে অকণমান শ্ৰদ্ধা মৰমেৰে জনাব বিচাৰিছোঁ। ইতিমধ্যে আমি টংলা অঞ্চলত বা টংলা অঞ্চলৰ বিভিন্ন ঘৰে ঘৰে গাঁৱে ভূঞে গৈ জ্ঞানৰ মানে বিভিন্ন দেশ বিদেশৰ খবৰ বিলাই ফুৰা আমি সচৰাচৰ তেওঁলোকক আমি বহুত বা চিনাকি নহ'বা তেওঁলোকে ইমানখিনি কষ্ট কৰাৰ পিছতো তেওঁলোকে যে জ্ঞান বিস্ফোৰণ বা জ্ঞান বিলাই ফুৰে। ইতিমধ্যে আমি ৰাজু জোৱাদাৰ ধনেশ্বৰ আবাহৰণী সমাজকৰ্মী বঁটা ইতিমধ্যে প্ৰদান কৰাইছে। তথাপি আজি আনুষ্ঠানিকভাৱে তেখেতকো এয়া আমাৰ বৰুৱা ছাৰে চিনাকি কৰাই দিলে। বা এজন আন এগৰাকী সন্মানীয় ছবি ৰয়, তেখেতেও 40 বছৰ ধৰি আমাৰ বাতৰি কাকত বিলাই তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে। তেখেতকো আমি টংলা প্ৰেছ ক্লাবৰ তৰফৰ পৰা সামান্যভাৱে মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। এয়া কমলেশ্বৰ ৰাভাদেৱে আব্দুল কালাম তামুচাৰে ছবি ৰয়দেৱক এই আদৰি জনাইছে। আৰু টংলা প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক এয়া অৰূপ বড়ৈ, তেখেতক সামান্য এটি মৰম উপহাৰ আৰু লগে লগে আমি মূল কাৰ্যসূচীলৈ আহিছোঁ। ধনেশ্বৰ ৰাভা সোঁৱৰণী কথা কবিতা গীত নৃত্যৰ অনুষ্ঠান চন্দ, এই চন্দৰ আৰম্ভণি এটি গীতেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। গিৰুৱা ফটকিবাৰী প্ৰাথমিক বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ ৰাভাৰ পৰিচালনাত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এটি গীত পৰিৱেশন কৰিব। তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ সন্মানীয় বিষয়ববীয়াসকলক দলৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
আমাৰ টংলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক শ্যামল কুমাৰ দাসদেৱক পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ টংলা প্ৰেছ ক্লাবৰ সভাপতি বিগত কুমাৰ শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ তেখেতেও যেন পুষ্পাঞ্জলি অৰ্পণ কৰে। লগে লগে আমি মঞ্চত আমাৰ পৱন বুনিয়াদীকক এটি গীত পৰিৱেশন কৰিবৰ কাৰণে তেখেতকো আমি পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। টংলা প্ৰেছ ক্লাবৰ আন এগৰাকী সন্মানীয় সহকাৰী সম্পাদক বিজয়ানন্দ ৰাভা, তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰিব। পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ টংলা প্ৰেছ ক্লাবৰ আন এগৰাকী সতীৰ্থ তথা ডি নিউজ প্লাছৰ সন্মানীয় সাংবাদিক, আমাৰ যুৱ সাংবাদিক ইয়া মিন্ময় চহৰীয়া কোচ, তেখেতকো পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হেল্ল' 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 সঁচাকৈ অনুষ্ঠানটিত উপস্থিতি আপ্লুত হৈছোঁ, কিয়নো প্ৰথমতে ইমান সুন্দৰভাৱে কণ ছাত্ৰ ছাত্ৰীসকলে যে লোকগীত পৰিৱেশন কৰিলে খুবেই ভাল লাগিল। আৰু এতিয়া মই মোৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগমন ভাৰতীয় আগমন প্ৰফুল্লিত ঠাণ্ডা অনুভূতি শৰৎকালী সুগন্ধিত পৰিৱেশিত আপ্লুত দৃশ্য গোপালপুৰৰ আকৃষ্ট উজ্জ্বলত দৃষ্টান্ত মুকুতাৰ মঞ্চুৰ শৰৎকাল তোমাৰ সৌন্দৰ্যৰ এটা অস্থায়ী মন মানে মেঘৰ শুকুলা চাউল থাকে সন্ধিয়া জোনাকী এমুকুৰা আৰু জোনাকী শৰৎকাল। ধন্যবাদ।
আপোনালোকে প্ৰগ্ৰামটো কৰিলে প্ৰগ্ৰাম বিষয়ে অলপ জনাব। হয়, আজি 6 ছেপ্টেম্বৰ তাৰিখ আমাৰ সকলোৰে অতি মৰমৰ অতি শ্ৰদ্ধাৰ ধনেশ্বৰ ৰাভাদেৱ আছিলে এইটো অঞ্চলৰ এগৰাকী সুসাংবাদিক। অকল সাংবাদিকেই নহয়, তেখেতৰ এই জীৱনকালত আমাৰ টংলা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি সমাজ সংস্কৃতি সকলো দিশ সাঙুৰি লৈ তেখেতে এটা বৰ্ণাঢ্য জীৱন অতিবাহিত কৰিছিল। কিন্তু তেখেতে যোৱা 2020 ঠিক আজিৰ তাৰিখটোতেই তেখেতৰ মহাপ্ৰাণ ঘটিছে। ক'ভিডত তেখেতে আক্ৰান্ত হৈ পেলাই ইহলীলা সম্বৰণ কৰিলে আৰু সেইটো খবৰে আমাক সেইটো সময়ত বৰ মৰ্মাহত কৰিছিল। আৰু সেই যে আমাৰ যি দুখানুভূতি, সেই দুখানুভূতিক প্ৰকাশ কৰিবৰ কাৰণে আমাৰ টংলা প্ৰেছ ক্লাবকে আদি কৰি আমাৰ টংলা অঞ্চলৰ আৰ্ট এণ্ড ক্ৰাফ্ট কালচাৰ, লগতে টংলা কবি সন্মিলন, টংলা সাহিত্য সভা, এই সকলো অনুষ্ঠানে মিলি প্ৰতি বছৰে তেখেতৰ স্মৃতিচাৰণ কৰিবলৈ আৰু অনুষ্ঠান আমি বিভিন্ন ঠাইত উদযাপন কৰি আহিছোঁ। আজি ইয়াত অৰ্থাৎ বিশ্ব মহাবীৰ বীৰ চিলাৰায়ৰ শিশু উদ্যানত আমি একেবাৰে শিশুবিলাকক লগত ৰাখি এটি সুন্দৰ নৈসৰ্গিক পৰিৱেশত তেখেতৰ স্মৃতিচাৰণ কৰিছোঁ। আৰু এই অনুষ্ঠানত তেখেতে যিবোৰ ভাল পাইছিলে, গীত, কবিতা, অভিনয়, নৃত্য, এই সকলো ইয়াত প্ৰদৰ্শিত হৈছে। আমাৰ শিশু শিল্পীসকলে এটি সুন্দৰ লোকগীতেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছিলে আৰু সেই লোকগীতৰ জৰিয়তে আমাৰ অনুষ্ঠান দ্বাৰ মুকলি হৈছিলে। তাৰপিছত আমাৰ সুন্দৰ কবিতা পাঠ হৈছে। ইয়াত বহুকেইগৰাকী কবিয়ে, বহুকেইগৰাকী সাহিত্যিকে ইয়াত সুন্দৰ সুৰীয়া ভাষণ ৰাখিছে আৰু স্মৃতিচাৰণ কৰিছে। আজিৰ এই অনুষ্ঠানত আমি নথৈ আনন্দিত হৈছোঁ
কাৰণ টংলাৰ দৰে এখন সৰু চহৰত এটি ৩৮ বছৰীয়া জীৱনকাল অতিবাহিত কৰি আমাৰ প্ৰয়াত ধনেশ্বৰ ৰাভাই যি আমাক দি থৈ গ'ল, সংবাদ মাধ্যমৰ পৰা আদি কৰি কলা সংস্কৃতিৰ পৰা আদি কৰি সকলো দিশ সামৰি তেখেতে আমাক বহুতো কিবা কিবি দি থৈ গৈছে। আৰু সেই যে তেখেতৰ যি অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইবাবে আজি আমি টংলা আৱাসী ৰাইজে মিলি, আবাল বৃদ্ধ বনিতাই মিলি শিশুসকলৰ লগত লগ লাগি আমি এই অনুষ্ঠানটো কৰিছোঁ। আৰু আমি ভাবিছোঁ যে এই অনুষ্ঠানে অদূৰ ভৱিষ্যতে আমাৰ এই মহান সাংবাদিকগৰাকীৰ জীৱন ধন্য কৰিব। তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেওঁ য'তেই আছে তাৰ পৰা আমাক নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আমাৰ এই কাম কাজবিলাক তেওঁ আশীৰ্বাদ কৰক, আমি যেন আকৌ আগুৱাই নিব পাৰোঁ। কলা সংস্কৃতিৰ এই দুৱাৰখন আমি মোকলাই দি আমি সমাজত যাতে এটি সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ আৰু তেওঁ এৰি থৈ যোৱা কামবোৰ যাতে আমি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ, তাৰে আমি আশাৰে এই কাম কৰিছিলোঁ। আৰু মই ভাবোঁ যে আজিৰ এই অনুষ্ঠানে এই মহান এই সাংবাদিকগৰাকীৰ জীৱন পূৰ্ণাংগ ৰূপত প্ৰতিফলিত কৰিছে। আমি আশাবাদী আমি আগলৈ এনে অনুষ্ঠান কৰি যাম আৰু ৰাইজৰ সহযোগিতা বিচাৰিম। এইখিনি মই ক'বলগীয়া।